আৰু আজি ৰাজ্যিক কেবিনেটৰ বৈঠকৰ অন্তত আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় সেই অনুসৰি অসম চৰকাৰে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান সন্দৰ্ভতো এক সিদ্ধান্ত গ্ৰহণ কৰিছে সংবাদমেলত মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ বাবে চৰকাৰৰ ওচৰলৈ আহিছে বহুতো আবেদন চৰকাৰে পৰীক্ষা নিৰীক্ষা কৰি আছে সেই আবেদনসমূহ আৰু অহা বৰ্ষৰ ফেব্ৰুৱাৰী মাহত প্ৰদান কৰা হ'ব প্ৰথম পৰ্যায়ত অস্ত্ৰৰ অনুজ্ঞাপত্ৰ বাছি নিৰ্দিষ্ট অঞ্চলতে প্ৰদান কৰা হ'ব অস্ত্ৰৰ অনুজ্ঞাপত্ৰ ইয়াৰ লগতে লাচিত বৰফুকনৰ লগত একেলগে যুদ্ধ কৰা 140 গৰাকী বীৰ সেনানীৰ নাম হৰাইঘাট ৰণ স্মৃতি কেন্দ্ৰত লিপিবদ্ধ কৰা হ'ব বুলিও আজি উল্লেখ কৰে আহোম সমাজৰ পাণ্ডুলিপিত লিপিবদ্ধ বীৰ সেনাসকলকো প্ৰাধান্য দিয়া হৈছে নিৰ্মাণ হৰাইঘাট ৰণ স্মৃতি কেন্দ্ৰত 2026 জানুৱাৰী মাহত উদ্বোধন কৰা হ'ব হৰাইঘাট ৰণ স্মৃতি কেন্দ্ৰটো অসমত হিন্দুসকলৰ জনগাঁথনি পৰিৱৰ্তনৰ কথাও উল্লেখ কৰে সংবাদমেলত মুখ্যমন্ত্ৰীয়ে There are a lot of application has come so we are now scrutinizing the application and we will give first batch of license by February there is already scrutiny is going on so first batch of arms license under the scheme we will give in the month of February. However, we will be very selective. It is not that we are going to give it to everybody. Amar Lasit Borfukonor logot ekelage juddho kora 140 goraki bir khenani namu Horaighat Ronosmiti Kendro tate ami lipiboddho korim. Already boni ase. 140 jon authentic jito Ahom Samajor Pandulipit likha nam authentic nam kheni ami loisu ekhon ami January t ami uddodhon I mean I have a data of growth of Hindu and Muslim population between 2001 and 2011 you will see that everywhere the growth of Hindu population is coming down and Muslim population is increasing in every blocks of Assam. We have also started scrutinizing the land sale permission. Tate ami dekha paisu je Hindue Musolmanok bikri kora matir poriman bahut beshi aru Musolmanor pra Hindue kina bahut kom. Even Tinsukiar dore jilat Hindue Musolmanok bikri kora matir সংখ্যা বেছি আৰু মুছলমানে হিন্দুক মাটি বিক্ৰী কৰা সংখ্যা বহুত কম তাৰ পৰা বুজা যায় আৰু এই মুছলিমৰ ভিতৰত বহুতখিনি অসমীয়া মুছলিম আছে খিলঞ্জিয়া মুছলিম আছে তাত আমাৰ একো আপত্তি নাই কিন্তু জেনাৰেলি যদি আপুনি চাব যায় তেতিয়ালে দা ডেমোগ্ৰাফি যেটো চেঞ্জ হৈছে চেঞ্জটো অকল পপুলেশনত হোৱা নাই ৱেলথটো হৈ আছে ইমান দিনে আমি ভাবি আছিলো যে নাম্বাৰছত হৈছে কিন্তু এতিয়া যেটো দেখা গৈছে অকল সংখ্যাত হোৱা নাই সম্পদটো হৈছে তাৰ বিষয়ে মোৰ এটা প্ৰেছ কনফাৰেন্স মই কেতিয়াবা কৰিম সংখ্যা আৰু সম্পদ দুইটাত হৈছে